আজি শ্ৰীকৃষ্ণৰ পবিত্ৰ দৌল উৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাটিফুটা মাতাইখাৰ সত্ৰত পালন কৰা হৈছে দৌল উৎসৱৰ শ্ৰী শ্ৰী মাটিফুটা মাতাইখাৰ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে পবিত্ৰ দৌল উৎসৱৰ আজি ধৰ্মীয় পৰম্পৰাৰে এই পবিত্ৰ দৌল উৎসৱত খোলতাল বাদন নতুৱা নাচ বেণ্ড ঢুলীয়া তথা আইমাতৃৰ নাম প্ৰসংগৰ লগতে দিনজোৰা কাৰ্যসূচীৰে পবিত্ৰ দৌল উৎসৱ পালন কৰা হয় দৌল উৎসৱত ৰাইজৰ আশীষ ল'বলৈ উপস্থিত হয় পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া যুৱ নেতা হিমাংশু শেখৰ বৈশ্যকে ধৰি বহু কেইগৰাকীও ব্যক্তি সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে অনুষ্ঠিত কৰা দৌল উৎসৱলৈ আহি বিধায়কগৰাকীৰ লগতে যুৱ নেতা হিমাংশু শেখৰ বৈশ্যই ৰাইজলৈ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰভুৰ শ্ৰীচৰণত আশীষ লয় পোনপ্ৰথমতেতো আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক আমাৰ পবিত্ৰ দৌল উৎসৱ তথা আমাৰ হোলীৰ শুভেচ্ছা জনাইছোঁ আজি দৌল উৎসৱ উপলক্ষে পলাশবাৰী সমষ্টিৰ বিভিন্ন গাঁৱত বিভিন্ন অঞ্চলত বিভিন্ন পঞ্চায়তসমূহত আমাৰ দৌল উৎসৱ তথা সত্ৰসমূহত আৰু আমাৰ নামঘৰসমূহত আজি পালন কৰা হৈছে আৰু ময়ো য'ত য'ত পাৰিছোঁ যেনেধৰণে নিমন্ত্ৰণ মই পাইছোঁ মই দৌল উৎসৱসমূহত বা আমাৰ মন্দিৰ নামঘৰ সত্ৰসমূহত মই গৈ ভগৱানৰ আশীৰ্বাদ লৈছোঁ ৰাইজক মই একাষাৰ মাত দিবলৈ চেষ্টা কৰিছোঁ হোলী উপলক্ষে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই দিনজোৰা কাৰ্যসূচীৰ ভিতৰত মই এতিয়া মাতেখাৰ আমাৰ সত্ৰত আহি উপস্থিত হৈছোঁ ঐতিহ্যমণ্ডিত মাতেখাৰ সত্ৰৰ যি ইতিহাস আমি সকলোৱে জানো বহুত পুৰণি সত্ৰ আৰু একত্ৰিতভাৱে এই অঞ্চলটিত আমাৰ অঞ্চলবাসী ৰাইজে বহু বছৰৰ পৰাই বিশেষভাৱে আজিৰ এই পবিত্ৰ দিনটো দৌল উৎসৱ তেখেতসকলে খুব উৎসাহেৰে উখল মাখলে পালন কৰে যোৱা বছৰো মই আহিছিলোঁ আমাৰ অনুষ্ঠানত আৰু এই বছৰো আহিছোঁ প্ৰত্যেক বছৰে ইয়াতে আহি খুব ভাল লাগে আৰু অহাকালি ইয়াতকৈ আৰু বেছি ভিৰ হ'ব এটা সুন্দৰ এক বৃহৎ সভাৰ নিচিনা পৰিৱেশ হ'ব আৰু প্ৰত্যেক বছৰে মই ভাবোঁ যে এই অঞ্চলবাসী ৰাইজে মাতেখাৰ সত্ৰৰ ওচৰৰ ৰাইজে এই অনুষ্ঠানটো বা এই দিনটোৰ কাৰণে বাট চাই থাকে বুলি মোৰ এটা বিশ্বাস আৰু আপোনালোকেওকো মই এই পবিত্ৰ দৌল মহোৎসৱ আৰু হোলীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ পবিত্ৰ মাটিকাৰ সত্ৰত আমাৰ হোলী উৎসৱ আয়োজন কৰা হৈছে আৰু আজি প্ৰথমটো দিন আজি এই প্ৰথমটো দিনত আমাৰ মাটিকাৰ সত্ৰত বিশেষকৈ আমাৰ প্ৰভু ঈশ্বৰক আজি আপোনালোকে জানে ইয়াতে স্থাপনা কৰা হয় ধুনীয়াকৈ বাহিৰতে এটা ভাল পৰিৱেশত ইয়াতে স্থাপনা কৰা হয় আৰু ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াতে পূজা অৰ্চনা কৰে আৰু মই স্থানীয় বিধায়ক হিচাপে প্ৰত্যেক বছৰে ইয়াতে আহোঁ বিধায়ক হোৱাৰ আগতো ইয়াতে আহিছোঁ ত' আমি এটা ধুনীয়া এটা ইয়াতে আহিলে এটা ধুনীয়া পৰিৱেশ মনত শান্তি লাভ কৰিব পাৰি আজি পবিত্ৰ দিনটোত মাটিকা আমাৰ এই প্ৰভু ঈশ্বৰৰ অৰ্থত প্ৰাৰ্থনা জনাইছোঁ যাতে প্ৰভু ঈশ্বৰে সকলোৰে উন্নতি কৰে সকলোকে যাতে সুৰক্ষিত কৰি ৰাখে সকলোৱে যাতে নিজৰ নিজৰ কৰ্মময় জীৱনত আমি আগবাঢ়ি যাব পাৰোঁ আৰু নিশ্চয়কৈ আমি যিসকল ধৰ্মপদ ৰাইজে আমাৰ মাটিকাৰ সত্ৰত অহা নাই তেওঁলোকক অসমৰ ৰাইজক আহ্বান জনাইছোঁ তেওঁলোকে এবাৰ মাটিকাৰ সত্ৰত আহিলে এটা ধুনীয়া পৰিৱেশ তেওঁলোকে পাব কিয়নো মাটিকাৰ সত্ৰ আমাৰ পলাশবাৰী সমষ্টিৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ হয় আৰু আমাৰ একেবাৰে মেঘালয়ৰ ওচৰৰ নিচেই কাষতে আমাৰ এই মাটিকাৰ সত্ৰটো স্থাপিত মই সকলোকে ইয়াতে আহিবলৈ অনুৰোধ জনাইছোঁ সত্ৰবিলাকে উন্নয়নৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় পৃষ্ঠপোষকতাত সত্ৰসকল উন্নয়নৰ কাৰণে ইতিমধ্যে যথেষ্টখিনি অনুদান দিয়া হৈছে মাটিকাৰ সত্ৰখন কৰিব লগা যথেষ্টখিনি আছে যদিও আমি কিছু অলপ আমি আৰ্থিক সাহাৰ্য আমি আৰ্থিক কিছু ইয়াতে আহিছে অনুদান কিন্তু সেইখিনি যথেষ্ট নহয় অলপমান যিবিলাকত মাটিকাৰ সত্ৰ নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ ইয়াতে আলোচনা হৈছে ভালকৈ নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত ত' এইখিনি নিশ্চয়কৈ কৰা যাব কি ক'ব লাগিব কওঁ দৌল উৎসৱ যিহেতু সত্ৰত উল্লেখনীয় সত্ৰ এই দৌল উৎসৱৰ কাৰ্যসূচী সম্পৰ্কে আপুনি এতিয়া সম্পৰ্কে
আজি নহয় এই উৎসৱটো তাহানি যেতিয়াৰ পৰা এই সত্ৰখন মানে স্থাপন হৈছিল সেইদিন ধৰি আমাৰ পিতৃপুৰুষসকলে এই শ্ৰী শ্ৰী প্ৰভু শ্ৰীকৃষ্ণৰ দৌল উৎসৱটো পালন কৰি আহিছে আৰু তেওঁলোকক অনুসৰণ কৰিয়ে বৰ্তমানলৈকে আমি এই দৌল উৎসৱটো মানে সমূহীয়া হিচাপে পালন কৰি আহিছোঁ আৰু এই উৎসৱটো মানে আমাৰ 4 দিনীয়া কাৰ্যসূচী হয়। প্ৰথম দিনা আমাৰ অধিবাস প্ৰভুক দৌলৰ পৰা নামাই আনি তেওঁক মানে কি কৰা হয় ভেলাঘৰত সোমাই মানে মেজি দাহ কৰি তেওঁক শুচি কৰা হয়। দ্বিতীয় দিনা হ'ল আমাৰ ভৰদৌল। ৰাতিপুৱা তেওঁক পুনৰ স্নান কৰাই কি কৰা হয় নতুন কাপোৰ কানি ইত্যাদি পৰিধান কৰাই প্ৰভুক মানে বিভিন্ন মাংগলিক বাদ্যৰে দৌলৰ পৰা নমাই আনি ইয়াত অৰ্থাৎ সভাতলী স্থাপন কৰা হয়। কৰি মানে ব্ৰাহ্মণৰ দ্বাৰা যাগ যজ্ঞ ইত্যাদি কৰি আইসকলৰ দ্বাৰা নাম গুণ গাই মানে ভজন বেহাৰ নৃত্য কৰি এই অনুষ্ঠানখন মানে এই আজিৰ কাৰ্যসূচীত এইখিনি আছে। তাৰ পাছত প্ৰায় 3.5 আমাৰ এইটো মদন মোহন নহয়, এইটো মাটিফুটা সত্ৰ মাটাইখাৰ। গতিকে আমি বিগত বছৰবিলাকত আমি আমাৰ এই উৎসৱত দৌল উৎসৱত মানে বহু মানুহৰ সমাগম হয়, বহু ভক্তগণ আহে, আইসকল আহে, তেওঁলোকে আহি নাম কীৰ্তন কৰে। তেনেকৈ এইবুলিও আমি মানে বহু কষ্টৰ মাজেৰে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ। কাৰণ আমি প্ৰত্যেক বছৰে যি অনুষ্ঠান পাতোঁ প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবুলিও আমি ঠিক একেদৰে অনুষ্ঠানটি মানে পালন কৰিবলৈ লৈছোঁ। আৰু ধৰক আমাৰ এই ইয়াত মানে যথেষ্টখিনি অসুবিধা আহে, বিশেষকৈ আৰ্থিক দিশত। কাৰণ আমি মানে 16খন ৰাইজ আছে ইয়াতে। এই 16খন ৰাইজৰ পৰা প্ৰতি ঘৰ পৰিয়ালৰ পৰা আমি মানে বৰঙণি উঠাওঁ। সেই বৰঙণিৰে আমি এই সভাখন পৰিচালনা কৰোঁ। অহাকালিলৈ আমাৰ ৰাতিপুৱা হোলী উৎসৱ 12 বজালৈ, ৰাতিপুৱা 6 বজাৰ পৰা 12 বজালৈ। তাৰপিছত আমাৰ কুঁৱৰী উৎসৱ অৰ্থাৎ বাঁহ টনা উৎসৱ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।